পুনৰ ইৰাণ সমৰ্থিত হুথি বিদ্ৰোহীৰ এটা ভয়ংকৰ আক্ৰমণৰ কথা পোহৰলৈ আহিছে। পুনৰ লোহিত সাগৰত এই হুথি বিদ্ৰোহীৰ দপদপনি দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ ইৰাণ আৰু ইজৰাইল আৰু হামাছৰ যিখন যুঁজ হৈছিল সেই যুঁজখনৰ পাছতেই হঠাৎ লোহিত সাগৰত এই ইয়েমেনৰ হুথি বিদ্ৰোহীৰ সন্ত্ৰাস দেখিবলৈ পোৱা গৈছিল আৰু বিগত প্ৰায় 7 মাহ 8 মাহ ধৰি এই লোহিত সাগৰত এই হুথি বিদ্ৰোহীৰ আক্ৰমণৰ ফলত বিশেষকৈ যিবোৰ সামগ্ৰী কঢ়িয়াই অনা যিসমূহ জাহাজ আছে সেই জাহাজসমূহৰ নাবিকসকল বা জাহাজসমূহ চলোৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈ আছিল। কিন্তু শেহতীয়াকৈ এই এসপ্তাহত ইৰাণ সমৰ্থিত হুথি বিদ্ৰোহীয়ে দ্বিতীয়টো ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিলে। এই আক্ৰমণত সেই গ্ৰীচৰ এখন জাহাজ আছিল যিখনত পণ্য সামগ্ৰী কঢ়িয়াই আনিছিল বুলি কোৱা হৈছে। তাত থকা 4 জনৰ মৃত্যু হৈছে আৰু 15 জন নাবিক বৰ্তমানো সন্ধানহীন হৈ আছে। পুনৰ লোহিত সাগৰত এই হুথি বিদ্ৰোহী সন্ত্ৰাস আৰম্ভ হৈছে, যাক লৈ এতিয়া আমেৰিকা আৰু বিশেষকৈ ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা এটা বিবৃতি যোগে কোৱা হৈছে যে আন্তঃৰাষ্ট্ৰীয় জাহাজ চলোৱাৰ ওপৰত হুথি উগ্ৰপন্থীয়ে কৰা এই আক্ৰমণ কোনো কাৰণত গ্ৰহণযোগ্য নহয় আৰু বিশ্বৰ বাণিজ্যৰ ক্ষেত্ৰত ই এটা ডাঙৰ প্ৰত্যাহ্বান হিচাপে চিহ্নিত হৈছে। কাৰণ এই অঞ্চলটোৰে ইউৰোপ আৰু আফ্ৰিকালৈ অহা বিভিন্ন ধৰণৰ জাহাজ মাজত আহি থাকে, অহা যোৱা কৰি থাকে আৰু সেই বাণিজ্যিক জাহাজসমূহত বাৰম্বাৰ টাৰ্গেট কৰিছে এই ইয়েমেনৰ হুথি বিদ্ৰোহীয়ে। আৰু ইয়াতে ইৰাণ সমৰ্থনৰ চৰকাৰো কিছু সমৰ্থন আছে বুলি অভিযোগ উত্থাপন হৈছে আৰু বিশেষকৈ এই হুথি বিদ্ৰোহীৰ ওপৰত বা হুথি বিদ্ৰোহীৰ আশীৰ্বাদ ইৰাণৰ আশীৰ্বাদ পুষ্ট এই হুথি যেটো সংগঠন আছে আৰু যেতিয়া ইৰাণ আৰু আমেৰিকাৰ যুদ্ধ হৈছিল বা প্ৰত্যক্ষ সংঘাত হৈছিল ইজৰাইলৰ যুদ্ধৰ সময়ছোৱাত, তেতিয়াও কিন্তু এই ইয়েমেনৰ হুথি বিদ্ৰোহীয়ে তেওঁলোকৰ সাগৰৰ পাৰত থকা আমেৰিকাৰ বাণিজ্যিক জাহাজসমূহক তাৰ পৰা আঁতৰাই নিবলৈ তেওঁলোকে ভাবুকি প্ৰদান কৰিছিল, অন্যথা ভয়ংকৰ আক্ৰমণ হ'ব বুলি কোৱা হৈছিল। আৰু এই সময়ছোৱাত কিন্তু যদি ক'বলৈ যাওঁ বিগত 6 মাহতকৈ অধিক সময় ধৰি আন্তঃৰাষ্ট্ৰীয় জাহাজ চলাচলৰ ওপৰত এই হুথি বিদ্ৰোহীয়ে ইটোৰ পিছত সিটো ভয়ংকৰ আক্ৰমণ চলাই গৈছে। গাজাৰ বিৰুদ্ধে ইজৰাইলৰ যুদ্ধৰ প্ৰতিক্ৰিয়া স্বৰূপে 2023 চনৰ নৱেম্বৰৰ পৰা 2024 চনৰ ডিচেম্বৰৰ ভিতৰত এই হুথি উগ্ৰপন্থীয়ে প্ৰায় 150খনতকৈও অধিক জাহাজত আক্ৰমণ কৰিছিল। মিছাইল আৰু ড্ৰোন আক্ৰমণে তেওঁলোকে বাৰম্বাৰ এইসমূহ যি সামগ্ৰী কঢ়োৱা জাহাজ আছে সেইবোৰ সাগৰৰ পৃষ্ঠতে তেওঁলোকে ধ্বংস কৰি পেলাইছে, লুটি লৈ গৈছে, বহু লোকক তেওঁলোকে পণবন্দী কৰিছে আৰু তাক এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আৰু এই অভিযানৰ পিছত হুথি বিদ্ৰোহীৰ এনেকুৱা ভয়ংকৰ ৰূপ লোৱাৰ পাছত এই কোম্পানীসমূহৰ জাহাজসমূহে আফ্ৰিকাৰ চাৰিওফালে পুনৰ পথ সলনি কৰিবলৈ বাধ্য হৈছিল, যাৰ ফলত এছিয়া আৰু ইউৰোপৰ মাজত সামগ্ৰী প্ৰেৰণৰ ক্ষেত্ৰত যথেষ্ট সময় আৰু খৰচ বৃদ্ধি পাইছিল। আৰু বিগত সপ্তাহৰ শেষৰ ফালে এতিয়া এই হুথি উগ্ৰপন্থীয়ে পুনৰ ইটোৰ পিছত সিটো আক্ৰমণ কৰিছে। কিছুদিন পূৰ্বে তেওঁলোকে ডুবাইলৈ গৈ থকা এখন সামগ্ৰী কঢ়িয়াই নিয়া জাহাজৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিছিল, য'ত 10 জনক উদ্ধাৰ কৰা হৈছিল। 20 জন নাবিক তাত মুঠতে আছিল, তাৰ 10 জনৰ উদ্ধাৰ কৰিব পৰা নগ'ল। সন্দেহ কৰা হৈছে তেওঁলোকক হুথি বিদ্ৰোহীয়ে পণবন্দী কৰিছে, বাকী 10 জনক উদ্ধাৰ কৰা হ'ল আৰু 2খন জাহাজতে লাইবেৰিয়ালৈ সামগ্ৰী কঢ়িয়াই নিয়া হৈছিল। আৰু কালিৰ যোনখন জাহাজৰ কথা কোৱা হৈছে গ্ৰীচৰ জাহাজ আছিল, সেইখনেও কিন্তু লাইবেৰিয়ালৈ তেওঁলোকে পণ্য সামগ্ৰী কঢ়িয়াই নিছিল বুলি কোৱা হৈছিল, কাৰণ তেওঁলোকৰ এই জাহাজখনৰ ওপৰত লাইবেৰিয়াৰ পতাকা উৰুৱা আছিল আৰু তেওঁলোকে টাৰ্গেট কৰি লৈছিল। তাৰ পিছতেই এতিয়া ৰাষ্ট্ৰসংঘৰ যি মুৰব্বী আছে তেওঁ এটা কথা কৈছে যে এণ্টনিঅ গুটেৰাছে এই কথাটোৱে কৈছে যে লোহিত সাগৰত হুথি বিদ্ৰোহী যিটো দপদপনি সেয়া কিন্তু এতিয়া ভয়ংকৰ কথা হৈ পৰিছে। যে আন্তঃৰাষ্ট্ৰীয় যি বাণিজ্য আছে, যেটো সাগৰ পৃষ্ঠৰে হয়, ইখন দেশৰ পৰা সিখন দেশলৈ বিভিন্ন ধৰণৰ মূল্যৱান সামগ্ৰী কঢ়োৱা হয়, সেইসমূহৰ কঢ়িওৱাৰ ক্ষেত্ৰত এই হুথি বিদ্ৰোহী এটা ডাঙৰ প্ৰত্যাহ্বান হিচাপে চিহ্নিত হৈছে। আৰু ইৰাণ আৰু আমেৰিকাৰ যি সংঘাত, সেই সংঘাতৰ ফলত পুনৰ এই ইয়েমেনৰ হুথি বিদ্ৰোহীয়ে এই ভয়ংকৰ আক্ৰমণ কৰিছে বুলি ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা এটা বিবৃতিত কোৱা হৈছে যে হামাছ, হুথি বা ইৰাণ এই যিসমূহ দেশ আছে বা হামাছ যেনেকুৱা এটা উগ্ৰপন্থী সংগঠন, ঠিক একেদৰে হুথি এটা উগ্ৰপন্থী সংগঠন আৰু সেই সংগঠনসমূহক ইৰাণৰ দৰে একাংশ মুছলমান দেশে সহায় কৰি আহিছে, যিবোৰে আমেৰিকাৰ বিৰুদ্ধে কাম কৰে বা আমেৰিকা বা অন্য যিবোৰ ইউৰোপীয় দেশসমূহ আছে যাৰ সৈতে তেওঁলোকৰ মতাদৰ্শ নিমিলে, তেনেকুৱা একাংশ দেশৰ পৰা এই হুথিৰ দৰে একাংশ সন্ত্ৰাসবাদী সংগঠনে তেওঁলোকে সমৰ্থন লাভ কৰি আহিছে। কোৱা হৈছে তেওঁলোকে যিসমূহ মিছাইল বা ড্ৰোন ব্যৱহাৰ কৰিছে সেইবোৰ ইৰাণ বা অন্য
যিবোৰ মধ্যপ্ৰাচ্যৰ দেশ আছে যিবোৰ কট্টৰ মুছলিম দেশ বুলি জনা যায় তেওঁলোকৰ সমৰ্থন তেওঁলোকে লাভ কৰিছে আৰু আমেৰিকা বা এই গ্ৰীচ ব্ৰিটেইন জাৰ্মানী ইটালী এনেকুৱা বিভিন্ন ধৰণৰ দেশসমূহৰ বাণিজ্যিক জাহাজসমূহক টাৰ্গেট কৰিছে ভাৰতৰ এখন জাহাজকো কিছুদিন পূৰ্বে টাৰ্গেট কৰিছিল কিন্তু চিন্তাৰ কথা হৈছে যে এনেকুৱা হুথি বিদ্ৰোহী আক্ৰমণৰ কাৰণে এতিয়া জাহাজৰ পথ সলনি কৰিব লগা হৈছে বিশেষকৈ এছিয়া আৰু ইউৰোপৰ মাজত যিটো বাণিজ্যৰ কথা আছে তাত প্ৰভাৱ পৰিছে তেওঁলোকে বাৰম্বাৰ টাৰ্গেট কৰি আছে যাৰ কাৰণে তেওঁলোকে অন্য পথেৰে যে ঘূৰি আহিছে তাত অধিক সময়ৰ প্ৰয়োজন হৈছে লগতে অধিক ধনৰ ব্যয় হৈছে যেটো চিন্তা ব্যক্ত কৰিছে দেশসমূহে আৰু আমেৰিকা ইতিমধ্যে ভাবুকি প্ৰদান কৰিছে এই হুথি বিদ্ৰোহীৰ ওপৰত কৈছে আমেৰিকাৰ ফালৰ পৰা এটা বিবৃতি আহিছে যদিহে হুথি বিদ্ৰোহীয়ে এই লোহিত সাগৰত এনেকুৱা ধৰণৰ আক্ৰমণ বন্ধ নকৰে তেন্তে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব তেওঁলোকৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলোৱা হ'ব আৰু কোৱা হৈছে এতিয়াও কালিৰ যেটো স্থানত এই গ্ৰীচৰ যিখন যুদ্ধ জাহাজ আছিল যিখন সামগ্ৰী কঢ়িওৱা জাহাজ আছিল য'ত আক্ৰমণ হ'ল তাত এতিয়াও নিৰ্দিষ্ট 15 জন লোকৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু তেওঁলোকক বৰ্তমানলৈকে উদ্ধাৰ কৰিবলৈ পৰা হোৱা নাই সন্দেহ কৰা হৈছে তেওঁলোকক হুথি বিদ্ৰোহীয়ে হয়তো আগত যেনেকৈ যিখন ডুবাইলৈ গৈ থকা যিখন লাইবেৰিয়াৰ জাহাজ আছিল তাৰ পৰা 15 জনক তেওঁলোকে পণবন্দী কৰি লৈ গৈছিল এইকেইজনকো পণবন্দী কৰি লৈ যাব পাৰে কিন্তু হুথি বিদ্ৰোহীৰ এই এনেকুৱা ধৰণৰ এটা সন্ত্ৰাসত বা তেওঁলোকে যি পুনৰ মূৰ দাঙি উঠিছে কিছুদিন পূৰ্বলৈকে তেওঁলোক এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰা নাছিল বিশেষকৈ হামাস আৰু ইজৰাইলৰ যুদ্ধখনৰ সময়তেই তেওঁলোকে প্ৰতিশোধ ল'ব বিচাৰিছিল আসতে সমাহতকৈ অধিক সময় আন্তঃৰাষ্ট্ৰীয় জাহাজ চলাচলৰ ক্ষেত্ৰত এই গুটটোৱে এটা ভাবুকিৰ সৃষ্টি কৰিছিল আৰু গাজাৰ ওপৰত যি ইজৰাইলে আক্ৰমণ কৰিলে 2023 চনত আৰু 23ৰ পৰা 24ৰ ভিতৰত এই এবছৰৰ সময়ছোৱাতে কিন্তু প্ৰায় 150 খনৰো অধিক বাণিজ্যিক জাহাজক তেওঁলোকে মিসাইল আৰু ড্ৰোনেৰ আক্ৰমণ কৰিলে লুটপাট চলাই আছে আৰু এই সময়ছোৱাত তেওঁলোকে বিশেষকৈ আমেৰিকাৰ যিসমূহ বাণিজ্যিক জাহাজ আছে সেইসমূহক টাৰ্গেট কৰে লগতে অন্য যিসমূহ পশ্চিমীয় যিসমূহ দেশ আছে তেওঁলোকৰ এইসমূহক তেওঁলোকে টাৰ্গেট কৰিছে লগতে ডুবাইলৈ যোৱা এখনকো তেওঁলোকে টাৰ্গেট কৰিছিল চিন্তাৰ কথা এইটোৱে যে এইটো সপ্তাহতেই লোহিত সাগৰত এইটো হৈছে হুথি বিদ্ৰোহীৰ দ্বিতীয়টো ভয়ংকৰ আক্ৰমণ তেওঁলোকক বাধা কোনে দিব আৰু তেওঁলোক কাৰ আশীৰ্বাদ পুষ্ট হেতু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ইৰানে তেওঁলোকক সমৰ্থন কৰি আহিছে ইতিমধ্যে ইয়াৰ স্পষ্ট অভিযোগ আছে আমেৰিকাই কৈছিল আৰু আমেৰিকা আৰু ইৰানৰ যি মাজত যেটো সংঘাত আহিছিল সেই সংঘাতৰ সময়ছোৱাত অপাৰেচন মিডনাইট হামাৰ ঘোষণা কৰাৰ ঠিক এদিনৰ পাছতে প্ৰথমবাৰৰ কাৰণে ইৰানৰ সমৰ্থনত কিন্তু ইয়েমেনৰ এই হুথি বিদ্ৰোহী থিয় দিছিল তেওঁলোকে কৈছিল যদিহে আমেৰিকাই ইৰানৰ ওপৰত আক্ৰমণ বন্ধ নকৰে তেন্তে তেওঁলোকৰ সাগৰৰ পাৰত থকা আমেৰিকাৰ যিসমূহ বাণিজ্যিক জাহাজ আছে সেইসমূহ তেওঁলোকে বোমাৰে উৰুৱাই দিব ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব আমেৰিকা আৰু এতিয়া ৰাষ্ট্ৰসংঘৰ ফালৰ পৰাও চিন্তাত পৰিছে কাৰণ এই হুথি বিদ্ৰোহীসকলক আগতে জনা গৈছিল তেওঁলোকে জলদস্যু হিচাপে জনা যায় বিভিন্ন ধৰণৰ জাহাজসমূহ তেওঁলোকে লুটপাট কৰে কিন্তু এতিয়া চিন্তাৰ কথাটো হৈছে তেওঁলোকৰ হাতত অত্যাধুনিক মাৰণাস্ত্ৰ আছে তেওঁলোকৰ ওচৰত মিসাইল আছে তেওঁলোকৰ ওচৰত ড্ৰোন আছে তেওঁলোকে দূৰৰ পৰাই বাণিজ্যিক জাহাজসমূহক টাৰ্গেট কৰিব পাৰে সোমালিয়াৰ যিসমূহ জলদস্যু আছিল আমি আগতে দেখিছিলো তেওঁলোকে পুৰণি কলীয়া ৰীতিনীতিৰে তেওঁলোকৰ ওচৰত অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ নাছিল বা খুব বেছি তেওঁলোকৰ ওচৰত অত্যাধুনিক জাহাজ নাছিল তেওঁলোকে যেতিয়া পণবন্দী কৰিবলৈ যায় বা জাহাজসমূহক তেওঁলোকে যেতিয়া লুটিবলৈ যায় তেওঁলোকে পুৰণি কলীয়া কিছুমান পথাই ব্যৱহাৰ কৰে কিন্তু হুথি বিদ্ৰোহী পৃথক হুথি বিদ্ৰোহী হাতত অত্যাধুনিক মাৰণাস্ত্ৰ আছে মিসাইল আছে ড্ৰোন আছে তেওঁলোকে ভয়ংকৰভাৱে আক্ৰমণ কৰিব পাৰে আৰু আক্ৰমণ কৰিছে এসপ্তাহত দ্বিতীয়টো আক্ৰমণ কৰাত এতিয়া চিন্তিত হৈ পৰিছে সমগ্ৰ ৰাষ্ট্ৰ কাৰণ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ যেটো দিশ আছে এই সাগৰৰ ওপৰত যথেষ্ট সংখ্যক নিৰ্ভৰ কৰিব লাগে বহু বেছি নিৰ্ভৰ কৰিব লগা হয় আৰু সেই পথটোকেই এটা হুথি বিদ্ৰোহী আহি বহিছে যেটো বিশ্ব বাণিজ্যৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান বুলি কৈছে ৰাষ্ট্ৰসংঘৰ যি সচিব প্ৰধান আছে এন্টনিও গুটাৰেছে কৈছে লোহিত সাগৰত আন্তঃৰাষ্ট্ৰীয় জাহাজ চলোৱাৰ ওপৰত হুথি উগ্ৰপন্থীয়ে যি আক্ৰমণ কৰিছে সেই আক্ৰমণ কোনো ক্ষেত্ৰত গ্ৰহণযোগ্য নহয় যদিহে হুথি বিদ্ৰোহীয়ে অনাগত দিনতো এনেকুৱা ধৰণৰ আক্ৰমণ অব্যাহত ৰাখে তেন্তে নাটো বাহিনী বা আমেৰিকা বা এনেকুৱা সন্মিলিত প্ৰচেষ্টাত হুথি বিদ্ৰোহীৰ বিৰুদ্ধে আক্ৰমণ কৰিব লাগিব আৰু নহতে অন্যথা ইয়েমেনৰ এই হুথি বিদ্ৰোহীয়ে দীৰ্ঘদিনৰ পৰা বিশেষকৈ এই সামগ্ৰী কঢ়িওৱা জাহাজসমূহক তেওঁলোকে টাৰ্গেট কৰিছে আৰু তেওঁলোকৰ কাৰণেই
পথ সলনি কৰিব লগা হৈছে, অধিক খৰচ কৰিব লগা হৈছে, অধিক সময় ব্যৱহাৰ কৰিব লগা হৈছে, অধিক সময় যাব লগা হৈছে। আৰু জাহাজ কোম্পানীসমূহক আফ্ৰিকাৰ চাৰিওফালে পুনৰ বাট সলনি কৰিবলৈ বাধ্য কৰাইছে এই হুথি বিদ্ৰোহীয়ে। লগতে যোৱা দুসপ্তাহৰ প্ৰথমতেই এখন যুদ্ধ যি কোম্পানীৰ নাম আছিল ডুবাইৰ পৰা দিয়া হয়, ইণ্টাৰটিকি চিক নামৰ যিটো কোম্পানী আছিল, সেই কোম্পানীৰ এখন জাহাজে ডুবাইৰ পৰা যিখন আছিল আচলতে লাইবেৰিয়ালৈ গৈ আছিল, সেইখন বাণিজ্য সামগ্ৰী কঢ়িওৱা জাহাজ, আৰু সেইখনৰ ওপৰত 25 জন আছিল, তাৰ ভিতৰত নাবিক, আৰু 10 জনক উদ্ধাৰ কৰিব পৰা হ'ল। তাৰ ওপৰতো কিন্তু ভয়ংকৰভাৱে আক্ৰমণ কৰিছিল, মিছাইল আক্ৰমণ কৰিছিল। ইৰাণ, তুৰস্ক, বিভিন্ন ধৰণৰ দেশৰ পৰা হুথি উগ্ৰপন্থীয়ে মুকলি সমৰ্থন লাভ কৰিছে, আৰু তাৰ কাৰণে তেওঁলোকৰ ওচৰত এতিয়া অত্যাধুনিক মাৰণাস্ত্ৰ আছে, অত্যাধুনিক ক্ষেপণাস্ত্ৰ আছে, তেওঁলোকে আক্ৰমণ কৰিব পাৰে। আৰু এই সামুদ্ৰিক যিটো পৰিবহণ আছে, সামুদ্ৰিক পৰিবহণৰ ক্ষেত্ৰত এতিয়া নাবিকৰ যাত্ৰাৰ স্বাধীনতা উলংঘা কৰিছে এই হুথি উগ্ৰপন্থীসমূহে, আৰু সামুদ্ৰিক পৰিবহণৰ নতুন বিপদৰ সৃষ্টি কৰিছে। আৰু দুৰ্বল উপকূলীয় পৰিৱেশৰ যিসমূহ অৰ্থনৈতিক বা মানৱীয় ক্ষতিৰ গুৰুতৰ আশংকাক এই হুথি বিদ্ৰোহীয়ে প্ৰতিনিধিত্ব কৰে। তেওঁলোকে জানে যে ক'ত আক্ৰমণ কৰিব লাগে, কোনখিনি স্থানত আক্ৰমণ কৰিলে নাবিকসকল বা জাহাজবোৰ বিপদত পৰিব, তেওঁলোকক সমৰ্থন লাভ কৰিব নকৰে, তেওঁলোকক নিজৰ দেশৰ অন্য বা যিসমূহ নৌসেনা আছে তেওঁলোকক সহায় কৰিব পাৰিব নোৱাৰে। তেনেকুৱা ধৰণৰ দূৰত্বত আহি সেই হুথি বিদ্ৰোহীয়ে অত্যন্ত ঘাট লগাই আক্ৰমণ কৰে, যাৰ ফলত এতিয়া চিন্তাত পৰিছে সমগ্ৰ বিশ্ব। বিশেষকৈ আমেৰিকাৰ ক্ষেত্ৰত এটা ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে এই হুথি বিদ্ৰোহী। ইয়েমেনে এনেকুৱা এখন দেশ যিখনে ইৰাণ আক্ৰমণ কৰাৰ সময়ত আমেৰিকাক প্ৰথম ভাবুকি প্ৰদান কৰিছিল আৰু কৈছিল যে আমেৰিকাৰ এখনকৈ যি বাণিজ্যিক জাহাজ আছে সকলো এফালৰ পৰা উৰুৱাই পেলোৱা হ'ব। আৰু তাৰ পাছতেই আমেৰিকাও কিন্তু নিজৰ বাণিজ্যিক জাহাজসমূহ ইয়েমেনৰ সমুদ্ৰৰ কাষৰ পৰা লৈ যাবলৈ বাধ্য হৈছিল। আৰু এয়াই হৈছে লোহিত সাগৰত যি হুথি বিদ্ৰোহীৰ সন্ত্ৰাস, তেওঁলোকে সন্ত্ৰাস অব্যাহত ৰাখিছে। আৰু তেওঁলোকৰ এটাই কথা, হামাছক আক্ৰমণ কৰা ইজৰাইলৰ ওপৰত তেওঁলোকে প্ৰতিশোধ ল'ব, আমেৰিকাৰ ওপৰত প্ৰতিশোধ ল'ব, আৰু শেহতীয়াকৈ ইৰাণৰ ওপৰত আক্ৰমণ কৰা আমেৰিকাৰ ওপৰত তেওঁলোকে প্ৰতিশোধ হিচাপে এইবোৰ আক্ৰমণ আৰম্ভ কৰিছে। চিন্তাৰ কথা এইটোৱেই যে এসপ্তাহতে এইটো দ্বিতীয়টো আক্ৰমণ হ'ল, আৰু দ্বিতীয় আক্ৰমণত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে এখন যুদ্ধ জাহাজ, যিখন যুদ্ধ জাহাজত ইতিমধ্যেই 4 জন নাবিকৰ মৃত্যু হৈছে, 12 জন লোক এতিয়াও সন্ধানহীন হৈ আছে। তেওঁলোক কি অৱস্থাত আছে, তেওঁলোকৰ মৃত্যু হৈছে নে তেওঁলোকক হুথি বিদ্ৰোহীয়ে পণবন্দী কৰি লৈ গৈছে, নে তেওঁলোকক গৈ পেলাই গুলীয়া হত্যা কৰিছে, এতিয়াও সকলো ৰহস্যৰ আৱৰ্তত। কিন্তু চিন্তাৰ কথা, জাহাজখন আছিল গ্ৰীচৰ, সেইটো এটা ডাঙৰ কথা যে ৰাষ্ট্ৰসংঘত গ্ৰীচৰ অত্যন্ত এটা গুৰুত্বপূৰ্ণ স্থান আছে, আমেৰিকাৰ গুৰুত্বপূৰ্ণ স্থান আছে, আৰু ৰাষ্ট্ৰসংঘত সক্ৰিয় হৈ থকা নাটো বাহিনীত থকা দেশসমূহক আক্ৰমণৰ লক্ষ্য কৰি লৈছে এই হুথি বিদ্ৰোহীয়ে। তেওঁলোকৰ এটাই লক্ষ্য, সাগৰ পৃষ্ঠত তেওঁলোকে ডাঙৰ ডাঙৰ বাণিজ্যিক জাহাজসমূহক লুটপাট চলাব, লুটপাট চলোৱাৰ পিছত তেওঁলোকে নাবিকসমূহক হত্যা কৰে, কিছুমানক পণবন্দী কৰে, টকাৰ বিনিময়ত কিছুমানক হত্যা কৰি পেলাই দিয়ে, অন্য কিছুমানক তেওঁলোকে নিজৰ স্থানলৈ লৈ যায়, তাত তেওঁলোকক হত্যা কৰে, পণবন্দী কৰে। এয়া হৈছে হুথি বিদ্ৰোহীৰ এটা ভয়ংকৰ চৰিত্ৰ। লোহিত সাগৰত এতিয়া ভাবুকি হৈছে, বিশেষকৈ এছিয়া আৰু ইউৰোপৰ মাজত যিটো সামুদ্ৰিক পৰিবহণ আছে তাত কিন্তু ভাবুকি হৈ পৰিছে এতিয়া হুথি বিদ্ৰোহীসকল। ধন্যবাদ।